মোৰ মৰমৰ ডেকা ল'ৰাবিলাক তোমালোকে ছোৱালী এৰি বোৱাৰী পঠোৱা এই নীলাজ হৈছে তাৰ লগত যদি মই প্ৰেমত পৰো ময়ো নীলাজ হৈ যাব লাগিব কিছুমান ল'ৰাৰ জাঙিয়া কিনিবলৈ পইচা নাই আৰু হাতত আইফোন লৈ দিয়ে ছোৱালী বিয়া পাতিলে হ'লে টকপিনা ডাঙৰ চাই বিয়া পাতিব লাগে কিয় জানানে আচ্ছা ভেলিডিটি মানে বেছি দিন থাকে মানে লং লাষ্টিং হয় আৰু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইস আজি আকৌ এটা ধামাকা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গৈছো আজি ফুল ৰছ আৰু চিষ্টেম ফাৰ দে তো ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰো ইন্ট্ৰো আজি ভিডিঅ'ৰ মেইন টপিকটো হৈছে আমাৰ মহিলাখিনি কাৰণ আমাৰ মহিলাখিনিৰ অবিহনে ইহঁতৰ টেলেণ্টৰ অবিহনে ইহঁতৰ কথা বতৰা অবিহনে আমাৰ দেশ নচলে গাইজ সকলোৱে কৈ থাকে আমাৰ দেশৰ অৰ্থনীতি পিছে যাওঁ আৰু আমাৰ দেশ পিছপৰা মেইন কাৰণ মোদীজী কিন্তু মই কওঁ যে আমাৰ দেশ পিছপৰা মেইন কাৰণ আমাৰ মহিলাখিনি এহাতে ফেশ্বনৰ নামত আমাৰ দেশৰ অৰ্থনীতি পিছে হেদাইছে চাওক ছোৱালীবিলাকে আমাৰ দেশখন পিছে নিয়াৰ মেইন কাৰণটো হৈছে যে এহাতৰ ফেশ্বন দিনক দিনে এহাতে সদায় সলনি কৰিয়ে থাকে এহাতে কোনোবা দিনে একেলগে ওলাই আহি ক'ব বোলে আজিৰ পৰা আমি চুজ পেণ্ট পিন্ধিম যিমান দোকানী আছে চবে চুজ পেণ্ট আনি কিনে দোকানত জমা কৰি দিলা তাৰে পিছত কেইদিনমান এহাতে চুজ পেণ্ট পিন্ধি কিনে ঘপককে এহাতে আলোচনা কৰি কৈ দিলা বোলে আজিৰ পৰা আমি নতুন ফেশ্বন আনছো বহল পেণ্ট পিন্ধিম দোকানীত তাত যিমান চুজ পেণ্ট ষ্টক হৈছে চব গোল্লাই গেল বৰবাদ তার পিছত দোকানী আকৌ বহল পেন থুপৰে থুপৰে আনি দোকান জমা কৰি দিলা গুদাম জমা কৰি দিলা তাৰে পিছত এতে কেইদিনমান বহল পেন পিন্ধি দি পেলাই ঘপককে এতে ৰাতিপুৱা সপোন দেখব দেখি উঠি ক'ব বোলে আজিৰ পৰা আমি বেল বুটাম পেন পিন্ধি সেইবাৰ দোকানীৰ মাথা ঘূৰে গেল সিহঁতে বাকী মাল বাদ দিলা আকৌ বেল বুটাম পেন থুপৰে থুপৰে আনি দোকান জমা কৰি পেলালা গুদাম ষ্টক কৰি পেলালা তাৰে পিছত এতে কেইদিনমান বেল বুটাম পেন পিন্ধি উঠি ক'ব বোলে আজিৰ পৰা আমি এগিলা নিপিন্ধো আমি অনলি প্লাজো পিন্ধি তাৰ পিছত দোকানী বেহুচ বাকী মাল বাদ দিলা আকৌ নতুনকে এতে প্লাজো থুপৰা থুপৰে ফেলে গুদাম জমা কৰিলা দোকান আলাই দিলা দিয়াৰ পিছত এহেতে ক'লা বোলে আজিৰ পৰা আমি প্লাজো নিপিন্ধো আজিৰ পৰা আমি চাৰাৰা ঘাগাৰা ফাফাৰা পিন্ধো চাবনিহাত তহঁতে যি পিন্ধা পিন কমচে কম অলপ লং লাষ্টিং টাইপৰ পিন কেইদিনমান যাবা দি দোকানীৰ ষ্টকখিনি শেষ হ'বা দি তহঁতে সপ্তাহে সপ্তাহে তহঁতৰ ফেশ্বন চেঞ্জ কৰি থাকবি দোকানী মাল বেছিকে ভৰাৱে দেশৰ অৰ্থনীতি পিছে যাই আছে সেইগিলাক মাল এনে যাই আছে আধা দোকানী তহঁতৰ কাৰণে পাগলা হৈ ৰাস্তা ৰাস্তা পাত বুটালি ফুটছি ছোৱালী বিয়া পাতিলে হ'লে টকপিনা ডাঙৰ চাই বিয়া পাতিব লাগে কিয় জানানে আমাৰ জুবিন দাই কোৱা নাছিলে জানো ছোৱালী আনিবা টকপিনা ডাঙৰ চাই তেহে বেছি দিন যায় আচ্ছা ভেলিডিটি মানে বেছি দিন থাকে মানে লং লাষ্টিং হয় আৰু ঠিক আছে 28 দিনতকৈ বেছি থাকলি হ'ল বাই দা ৱে তোমাৰ बड़ा हरामी हो बेटा তোমাৰ কি মন নাযায় মোৰ নিচিনা ইমান ধুনীয়া ছোৱালীজনীক পঠাবলৈ তেতিয়াহ'লে মেছেজ কিয় নকৰা মোক কলো নকৰা মোৰ 1% নাযায় তহঁতো যায় নেকি তহঁতো যায় কিছুমান ল'ৰাৰ জাঙিয়া কিনিবলৈ পইচা নাই আৰু হাতত আইফোন লৈ দিয়ে অ' মাই গড না ঠিক আছে বাৰু কিছুমান ল'ৰা জাঙিয়া কিনিবা পইচা নাখিব পাৰে ডাঙৰ কথা নহয় কিন্তু এই কথাখিনি কিছুমান মানুহে জাঙিয়া কিনিবা পইচা এই চিষ্টেমত কাৰ কিবা প্ৰয়োজন আছিল নেকি মানে কথাখিনি নৰ্মেল মানুহৰ দৰে ক'ব পাৰি কিন্তু কিছুমান মানুহে জাঙিয়া এইটো কিবা ধৰণৰ কথা মানে তোমাৰ মুখৰ ভিতৰত ফুটবল খেলা চলি আছে নেকি তোমাৰ হ'বলগীয়া মৰমৰ মানুহজনী হ'বলৈ মোৰো মন যায় কিন্তু কি কৰিবা মোৰ মায়ে কয় যে তোক হেনো শাহুৱে আগ দুৱাৰেদি সোমোৱাই পিছ দুৱাৰেদি বোলে খেদি পঠাব সেইকাৰণে হোৱা নাই মানে সংস্কাৰ তোমাৰ মানে যিখিনি সংস্কাৰ আছে তোমাৰ মায়ে অলৰেডি গম পাই গৈছে যে তুমি গৈ কেনে শাহুৰ লগত কিমান ভাত খাব পাৰিবা সেইকাৰণে তোমাৰ মাৰ ফুল কনফিডেন্স যে তোমাক শাহু মায়ে আগ দুৱাৰে সোমাই দি পিছ দুৱাৰে দি উলাই দিব प्यारी समझ गई মোৰ মৰমৰ ডেকা ল'ৰাবিলাক তোমালোকে ছোৱালী এৰি বোৱাৰী পঠোৱা কাৰণ বোৱাৰীয়ে ঢকা কম মৰম বেছি দিয়ে না ধোকা কম মৰম বেছি নহয় ধোকা কম মৌকা বেছি দিয়ে মনত ৰাখিবা মোৰ দৰে নীলাজৰ নিচিনা তোমাক কোনো ভাল পাব নোৱাৰে সঁচাই আমি কিছুমান ছোৱালীবিলাক বহুত নীলাজ হয় এই কাৰণে মই প্ৰেমত নপৰো আৰু মই জানো প্ৰেমত পৰাৰ লগে লগে মানুহ নীলাজ হৈ যায় এতিয়া এই নীলাজ হৈছে তাৰ লগত যদি মই প্ৰেমত পৰো ময়ো নীলাজ হৈ যাব লাগিব সেইকাৰণে লাজ থকা মানুহ সন্মান থকা মানুহ চিংগল থাকিম
দুখৰ ষ্টেটাছ লগাই দিলে দুখ শেষ হৈ নাযায় গাইছ অকল MB হে শেষ হয় গান্ধীজীৰ নাতিনাকটো মহান জ্ঞানীটো দুখৰ ষ্টেটাছ লগালে MB শেষ হয় দুখ শেষ নহয় যা ভাত বনাও বাইৰে ৰখি আছে বাচনখিনি ধুই ল'বি আগতে গাইজ ছোৱালীৰ কথা যিমানে কম কথা বাঢ়ি গৈ থাকিব কাৰণ ছোৱালীৰ মহিমা অপাৰ ছোৱালী যেনেকুৱা ফেশ্বনৰ কাৰণে আমাৰ দেশখন পিছে যাই আছে ঠিক তেনেকৈ এই ছোৱালীৰ ফেশ্বনৰ উৎপাতৰ কাৰণে আমাৰ ল'ৰাবিলাকে বিয়া পাতিব নোৱাৰা হৈ গৈছে কাৰণ আগতে ল'ৰাবিলাকে যেতিয়া বিয়া পাতিছিল সিহঁতে ছোৱালীটোক একযোৰ কাণফুলি এডাল চেন দি কেনে বঢ়িয়াকৈ বিয়া পাতি লৈ আহিছিল কিন্তু আজিকালি নৰে কাৰণ ছোৱালীৰ কাণৰ কাণফুটে দিনক দিনে বাঢ়ি যাই আছে আগতে এটা আছিল আজিকালি 7 লাগি ফুটে লয় মই ছোৱালীবিলাকক এটা কথা ক'ব বিচাৰো যে তোমালোকৰ এইখন কাণ নে বালি চালা চালঙি তো গাইজ এইটো এটা শ্বৰ্ট এণ্টাৰটেইনমেণ্ট তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট দিবা আৰু প্লিজ শ্বেয়াৰ কৰি দিবা অ'কে বাই বাই লাভ ইউ